হাই ৰাইজ, আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালেই আছে। ৱেলকাম টু ফেচবুক পেজ জিছান অট'মটৰ্ছ। তো এখন ডিলাৰত আহিবলৈ ক'লে আহিব লাগিব মঙলদৈ খাৰুপিটাৰ মাজত ফকীৰপাৰা চক। কাৰণ এইখন ভিডিঅ'ত আমি বাইকৰ দামত 4চকীয়া গাড়ী দি আছোঁ ঠাণ্ডাৰ ভিতৰত, আৰু আপোনালোকৰ বাইকত ঘূৰিব মানে বহুতে টান পায় ঠাণ্ডাৰ ভিতৰত। এইটো ৰাস্তা হ'ল আপোনাৰ মঙলদৈ ফালৰ পৰা অহা, আৰু এইটো হ'ল খাৰুপিটাৰ ফালৰ পৰা আহি কিনে নেক্সট পাব ফকীৰপাৰা চক। জিছান অট'মটৰ্ছ চাইন কৰা বেনাৰ দেখা পাব, আৰু ভিতৰত সোমাই যাব। ভিতৰত কম দামী এল্টোবিলাক থাকে, আৰু বাহিৰত অলপ SUV ছেগমেণ্টৰ গাড়ী থাকে, কাৰণ SUV ছেগমেণ্টৰ গাড়ী সকলোৱে লোৱাত অলপ অসুবিধা হয়। তো এইবিলাকো আপোনালোকে বেয়া নাপাব, কাৰণ বহুতে কম দামৰ গাড়ী বিচাৰি থাকে, এইকাৰণে ভিডিঅ'টো কৰি দিয়া ৰিজন হ'ল। আৰু ইয়াতে আমাৰ 4চকীয়া এল্টো, যাৰ নামেই পৰিচয় মাৰুতি চুজুকি এল্টো 800 VXI হয় এইখন গাড়ী। 2022-ৰ গাড়ী, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, 1 টকাৰ গাড়ী কাম কৰিবলগীয়া নাই। গাড়ীখন ভিতৰ চৰা অকণমান দেখাই দিছোঁ, চাই লওক। আৰু এইখন গাড়ী ৰিফাইনেন্স হৈ যাব, চাই ল'ব পাৰে, চাই লওক। ভিতৰত দেখাই দি আছোঁ, একদম গাড়ী একো কাম চাম কৰিবলগীয়া নাই, অলপ অসুবিধা হৈছে ভিতৰত সোমোৱাৰ কাৰণে। তো চাই লওক, ইয়াতে VXI LCD কোম্পানী ফিচাৰ্ছ পাব, লেডাৰ ছিট কভাৰ লাগি আছে, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। পিছফালেও দেখাই দিম, চাই ল'ব। আৰু স্ক্ৰীণত নাম্বাৰ আহি আছে, আপোনালোকে কণ্টেক্ট কৰাকৈ আহিব, কণ্টেক্ট নকৰাকৈ কেতিয়াও নাহিব। ইয়াতে হোৱাটছআপ নাম্বাৰ আছে, আমাক হোৱাটছআপত মেছেজ কৰিব ভিডিঅ'টি স্ক্ৰীনশ্বট কৰি কিনে, আৰু আহিব মঙলদৈ খাৰুপিটাৰ মাজত ফকীৰপাৰা চক জিছান অট'মটৰ্ছত। আৰু এইখন গাড়ী এল্টো 800 LXI 2 পাৱাৰ ষ্টাৰ্টিং AC হিটাৰ মেজিক টায়াৰ চব পাব। আৰু এইখন গাড়ী আপোনাৰ ফাৰ্ষ্ট অনাৰত আছে। এইখন গাড়ীও ৰিফাইনেন্স হৈ যাব। এইখন গাড়ী অনলি 2,70,000 টকাত ল'ব পাৰিব। আৰু এইখন গাড়ীও আছে, এইখন 2015 মিনি পিকচাৰিং 19-ৰ ৰেজিষ্ট্ৰেশ্যন। আৰু এইখন গাড়ী অনলি 1,60,000, একেটাই দাম কম বেছি নহ'ব এইটো। আৰু তাৰ লগত আৰু এখন গাড়ী আছে বহুত ধুনীয়া, বহুতেই শিকিবৰ কাৰণে এল্টো 800 বিচাৰে, বা কম দামত ভাল কাৰ এখন, ফেমিলি কাৰ এখন বিচাৰে। চাই লওক, গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, আৰু এতিয়াও গাড়ীখন অৰিজিনেল প্ৰিণ্টত আছে, কোনো ধৰণৰ কালাৰ চালাৰ কৰা নাই। আৰু এইখন গাড়ী আমি দি দিম অনলি 95ত দি দিম, অনলি 95ত। গাড়ী কাগজ পত্ৰ 2030লৈকে আপ টু ডেট পাব। চাই লওক, দেখাই দি আছোঁ, একেবাৰে কাগজ পত্ৰ চব আপ টু ডেট পাব 2030লৈকে, আপ টু এতিয়ালৈকে। আৰু 5 বছৰৰ কাগজ ক্লিয়াৰ আছে। আৰু এইখনৰ পিছফালে দেখাই দিছোঁ গোটেইকেইটা গাড়ী। ইয়াতে ভাল এটা লিখা আছে, চাই লওক, মা আমাৰ পৃথিৱী, বহুত ধুনীয়া এটা কথা লিখা আছে ইয়াতে, যিজন মানুহৰ গাড়ী আছিল। আৰু গাড়ী 4টা দেখাই দিছোঁ। পিছফালে আহিলেই আমাৰ জিছান অট'মটৰ্ছৰ পিছফালে পাৰ্কিঙত আহিলে এইখন গাড়ী, এইবিলাক গাড়ী চাব পাৰিব। আৰু এইখনো এল্টোৰ দামত মাহিন্দ্ৰা বলেৰো দি দিম। মাহিন্দ্ৰা বলেৰো M2DI 3 চিলিণ্ডাৰৰ হয় এইখন গাড়ী, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, চাই ল'ব পাৰে। গাড়ীখন অলপ চাৰিওফালে দেখাই দি আছোঁ, চাই লওক। 5টা টায়াৰে নতুন আছে এইখন গাড়ীত, কাগজ পত্ৰ চব ক্লিয়াৰ পাব। আমাৰ তৰফৰ পৰা গাড়ী ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ চব কৰি দিম। পিছফালে টায়াৰো চাই লওক, একেবাৰে ব্ৰেণ্ড নিউ টায়াৰ। আৰু চাই লওক, একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে পিছফালেও, আৰু লাগি থকা গাড়ীৰ টায়াৰকেইটাও নতুন। মাহিন্দ্ৰা বলেৰো ZLX টপ মডেল গাড়ী এইখন, এনেকুৱা নহয় SLX আছে, ZLX আছে, SLE আছে, এইটো গাড়ী নহয়, একদম টপ মডেল গাড়ী, নতুন টায়াৰ চাইছে, বহুতে ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু গাড়ীখন ভিতৰ চৰত দেখাই দিছোঁ, ছিট কভাৰ, লেডাৰ ছিট কভাৰ লগোৱা আছে, কাগজ পত্ৰ চব ক্লিয়াৰ পাব। লগতে আমি ট্ৰান্সফাৰ কৰি দিম। ভিডিঅ'টো যিমান পাৰা আপোনালোকে শ্বেয়াৰ কৰি দিব। যদি আপোনালোকৰ কম দামী গাড়ীৰ দৰকাৰ নাই, আপোনালোকে যিমান পাৰে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি আপোনালোকে কম দামী গাড়ী নলয়, বহুত মানুহ আছে কম দামী গাড়ী বিচাৰি আছে, নাপায়। এইখন গাড়ী মালবাহী গাড়ী, কাৰোবাক যদি লাগে অনলি 1,20,000 টকাত এইখন গাড়ী দি দিম। চাই লওক, গাড়ীখন অলপ দেখাই দিছোঁ, অনলি 1,20,000 টকা লৈ হওক। কাগজ পেপাৰখিনি চব আছে, খালি অলপ আপ টু ডেট কৰি ল'ব লাগিব আপোনালোকে। বহুত ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু ছেকেণ্ড অনাৰত আছে গাড়ীখন, মালবাহী গাড়ী, কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব পাৰে। এইখন গাড়ী অনলি 1,20,000 টকা দিম। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চাই কিনে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে আমাৰ পেজটো ফ'ল' কৰি দিব অন্যান্য গাড়ী পোৱাৰ কাৰণে। আৰু ভিডিঅ'টো ইমান টাইম চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।